বন্ধুসকল আজি মই আপোনালোকক ক'বলৈ গৈ আছো পৃথিৱীৰ 5টা অদ্ভুত কইনৰ বিষয়ে যাক দেখি আপুনি আচৰিত হৈ যাব। এনেতো আমি সকলোৱে মানুহ যে কাগজেৰে বনোৱা নোটৰ মূল্য কইনতকৈ বহুত বেছি, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ ৰায় সলনি হৈ যাব। পেনি ট্ৰী। যদি আপুনি ভাবে যে গছত পইচা নগজে তেন্তে এই গছবোৰ দেখি আপোনাৰ ভাৱ সলনি হৈ যাব। ব্ৰিটেইনত বহুত এনে গছ দেখিবলৈ পাব যাৰ চাৰিওফালে কইন বা খুচুৰা পইচা লাগি থাকে। এইটো এই কাৰণে কাৰণ ইয়াৰ মানুহবোৰে মানে যে যদি আপুনি গছত খুচুৰা পইচা লগাই কিবা উইচ কৰে তেনেহ'লে আপোনাৰ উইচ নিশ্চয় পূৰণ হ'ব। যদি এই খুচুৰা পইচাবোৰক পুনৰ বাহিৰ উলিয়াই অনা হয় তেনেহ'লে আপোনাৰ জীৱনত সমস্যা পুনৰ আহি যাব। এলিয়ান কইন। 2016 চনত ইজিপ্তৰ এখন চহৰত যেতিয়া এখন ঘৰক ৰিনোভেট কৰি থকা হৈছিল তেতিয়া তাত এজন ৱৰ্কাৰে এটা প্ৰাচীন কইন দেখা পালে য'ত এলিয়েনৰ ফটো আছিল, যেনে মুভিত এলিয়েনক দেখুওৱা হয়। এতিয়া প্ৰশ্ন এইটো যে এই কইনটো ইজিপ্তলৈ আহিল ক'ৰ পৰা? ইয়াত কি এলিয়েন আহিছিল নেকি বা কোনোবাই ইয়াক কেৱল ধেমালিৰ কাৰণে বনাইছিল? গোল্ড নোবেল কইন। 1344 চনৰ আগত ইংলেণ্ডৰ ৰজা এডৱাৰ্ডৰ ৰাজ্যত কইন ৰূপেৰে বনোৱা হৈছিল, কিন্তু যেতিয়া তেওঁ গম পালে যে ফ্ৰান্সত কইন সোণেৰে বনোৱা হয় তেতিয়া তেওঁ কইন সোণেৰে বনাবলৈ অৰ্ডাৰ দিলে, যাৰ কাৰণে পুৰণা কইনবোৰ মানুহে ল'বলৈ বন্ধ কৰি দিলে। কিন্তু কিছুদিনৰ আগত কোনোবাই সেই কইনটোক বেচিলে যি প্ৰায় 6 কোটি টকাত বিক্ৰী হ'ল। চেছ কইন। এই কইনটোক এই কাৰণে বনোৱা হৈছে যাতে যেতিয়া আপুনি ব'ৰ হৈ থাকে তেতিয়া ইয়াৰ দ্বাৰা চেছ খেলিব পাৰে। ইয়াক পৃথিৱীত কেৱল 500 পিচহে বনোৱা হৈছে, যাৰ মূল্য $100তকৈ বেছি আৰু আহি থকা সময়ত আৰু বাঢ়ি যাব। পাৰ্ডিড ইট। ইয়াক আপুনি পৃথিৱীৰ সকলোতকৈ বিচিত্ৰ কইন বুলিও ভাবিব পাৰে, যি 1945 চনত বনোৱা হৈছিল। ইয়াৰ সকলোতকৈ বিশেষ কথা এইটো যে যেতিয়া কোনোবাই ইয়াৰ ওপৰত থকা কইনটোক চুবলৈ চেষ্টা কৰে তেতিয়া ইয়াৰ ওপৰত থকা লোহাৰৰ দাঁত তৎক্ষণাত বন্ধ হৈ যায়, যি এডাল লাঠিক দুটুকুৰ কৰিব পাৰে। বন্ধুসকল, মোৰ কাৰণে এই কইনবোৰতকৈ আপোনাৰ পৰা পোৱা এটা লাইক বেছি মূল্যৱান। এইকাৰণে এই ভিডিঅ'টোত প্লিজ লাইক কৰিব, যিটো কৰোঁতে আপোনাৰ কেৱল 1 ছেকেণ্ড লাগিব। আৰু এই ভিডিঅ'টোৰ তলতে এটা ৰঙা চুইচ আছে, সেইটো চুইচ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো চুবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।